নমস্কাৰ দৰ্শক কৃষিজন অসমৰ বিশেষ অনুষ্ঠান কৃষকৰ বন্ধুলৈ আপোনাক স্বাগতম। আজি আমাৰ কৃষক বন্ধুৰ অতিথি বিশিষ্ট মৌপালক তিয়কৰ প্ৰদীপ ফুকন। নমস্কাৰ প্ৰদীপ দা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। প্ৰদীপ দা, আপুনি কি মৌপালনত কেতিয়াৰ পৰা আৰু কেনেদৰে জড়িত হৈ গ'ল এই বিষয়ে আমাক অলপ ক'ব নেকি? মৌ পালন আচলতে মই হয় একদম আগতে কৈছো কলেজত পঢ়ি থকা দিনৰ পৰাই মানে মৌ পালন কৰিছো। হয় কিন্তু ব্যৱসায়িক ভিত্তিত মই প্ৰায় আজি 10 বছৰ কৰি আছো। অ 10 বছৰ হ'ল। দহ ইয়াৰ পৰা দহ আপোনাৰ বছৰ মানে এই মৌপালনক জীৱিকা হিচাপে গ্ৰহণ কৰি আপুনি কিমান সফল হৈছে আৰু এই ব্যৱসায় মানে আৰু সুখী আপুনি? জীৱিকা হিচাপে এইটো মই সফল হৈছো। হয় হয় আৰু 2 নম্বৰ কথা হ'ল কি, মই এইটো ক্ষেত্ৰত বৰ সুখী। কিয়নো মানে ইয়াৰ কথাটো হ'ল কি, আহ, জীৱিকাতকৈও মানে বিশেষকৈ মৌ পালনটো মানে এনেকুৱা এটা বস্তু যে এইখিনি যে সংৰক্ষণ কৰিব পাৰিছো, হয় সেইটো হয় কাৰণে মই বেছি সুখী আছো। অ আপোনাৰ মৌ পালন কৰি আপোনাৰ ঘৰখন চলাই নিয়াত একো অসুবিধা হোৱা নাই দাদা? অসুবিধা বিশেষ নাই হোৱা। আৰে অকল অৱশ্যে মৌ পালনেই নহয়, বিভিন্ন চোৰচৰ পৰাও অলপ কৰিব লাগিব, কাৰণ ইয়াত অফ পিৰিয়ডো থাকেতো। হয় হয় ইয়াৰ মানে ধৰক কেইটামান ছিজনত মানে কেইটামান মাহত অ মৌখিনি থাকে নহয়। হয় সেইটো সময়ত বেলেগ কামত নিয়োজিত হৈও মানে উপাৰ্জন কৰিব পৰা যায়। অ মৌ পালনৰ লগতে আপুনি তেনেকুৱা কেনেধৰণৰ কামত কথাটো। মৌ পালন কৰাৰ উপৰিও আপুনি আৰু বেলেগ কেনেকুৱা ধৰণৰ কাম কৰি আছে সেই বিষয়ে আমাক অকমান কওক। মৌ পালনৰ লগতে মই ধৰক এতিয়া মৌৰ লগত মৌখিনিক মানে প্ৰগেষ্ট কৰিবৰ কাৰণে হয় ধৰি লওক আমি সৰিয়হ কৰিব পাৰো। যোৱা বছৰ মই প্ৰায় 2 বিঘা মাটিত সৰিয়হ কৰিছো। অ সৰিয়হৰ পৰাতো মোৰ কিবা এটা উপাৰ্জন হ'ব। হয় ঠিক তেনেধৰণে ফল মূলৰ বাগান লগাইছো। হয় ফল মূলৰ বাগান মানে আপেল বগৰী লগাইছো। অ আপেল বগৰী অৱশ্যে এইবাৰ বৰ বিশেষ নালাগিলে, কিন্তু যোৱা বছৰ যথেষ্ট লাগিছিল। তাৰ পৰাও কিবা এটা ইনকম হৈছে। ঠিক তেনেধৰণে ড্ৰেগন লগাইছো। এনেকেই আৰু চলি আছো। হয় দাদা, মই জনাত আপোনাৰ বাৰীত 100টাতকৈ বেছি বাকচৰ মৌ আছে বুলি মই গম পাইছিলো। আপোনাৰ এটা ইণ্টাৰভিউ চাইছিলো আগতে। এই 100টা মৌ বাকচৰ পৰা আপোনাৰ বছৰি ইনকাম কেনেকুৱা ধৰণৰ, এই বিষয়ে আমাক অকমান আমাৰ দৰ্শকসকলক অকমান ক'ব নেকি? এইটো মানে এনেকুৱা ধৰণৰ ধৰক, উম, মই বিশেষকৈ আজি এবছৰ মানৰ মানে প্ৰায় 2 বছৰে হ'ল। হয় 2 বছৰ আগত মই অকল ৰস উৎপাদন কৰিছিলো, আৰু ৰস উৎপাদন কৰি মানে বিক্ৰী কৰিছো। কিন্তু মানে এতিয়া মৌ দেখিছো যিটো ৰস উৎপাদনতো হয় মোক কলনী বুলি যে কয়, মানে বাঁহ বিকিব পাৰি। হয় 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 বাঁহ বিকি ইনকম। ঠিক তেনেদৰে মই এতিয়া আপোনাক এটা ভিডিঅ'ত দেখুৱাইছিলো, সৰু সৰু হয় বক্স বিলাক যে দেখিছে আপুনি, সৰু 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 বক্স বক্স বিলাক দেখিছিলো হয় উম। সৰু সৰু বক্স বিলাক কেৰিং বক্স বুলি কোৱা হয়। সেইবিলাক মই নিজে বনাই লোৱা নহয়, এইবিলাক মোক বেলেগ বেলেগ পাৰ্টি দিয়া। আপোনাৰ মানে কিনিব পাৰ্টিত লগা মই সেইখিনি মই কিনা নহয়, মানে মোক দিছে। তেওঁলোকে অৱশ্যে এইবিলাক বেক কৰি নিব, মই তাত মূৰটো ভৰাই দিব লাগিব আৰু তেওঁলোকে লৈ যাব। অ সেইবিলাক কলনী বুলি কয়, এটা কলনীত মোক 1000 টকা দিয়ে। মই যদি মৌ কিনিব বিচাৰো, প্ৰথমতে মানে মই বাকচটো আপোনাক দিব লাগিব নহয় জানো? তাৰপিছত আপুনি তাত মৌটো বাকচ ভৰাই দিব, তাৰপিছতে আপুনি আপোনাৰ পৰা মই সেইটো লৈ আহিব লাগিব। তেনেকুৱা নেকি কথাটো? তেনেকুৱা ধৰণৰ এইখিনি মানে ডাঙৰ ডাঙৰ পাৰ্টি, তেওঁলোকে ক'ৰ পৰা টেণ্ডাৰ দিয়ে ধৰক, মোৰ খিনি এতিয়া ধৰক তেওঁলোকে লৈ গৈছে, হয়তো তেওঁলোকে মিজোৰামলৈ নিছে কিছুমানে। কিছু ব্যক্তিয়ে মিজোৰাম, অৰুণাচল, বা শ্বিলং এনেকুৱা জেগাবিলাকত দিছেগে তেওঁলোকে নি পেলাই। সেইটো বাৰু ডাঙৰ মানুহৰ ক্ষেত্ৰত, ডাঙৰ কোনোবা ব্যৱসায়িক ভিত্তিত কোনোবাই তেনেকে কৰিব বিচাৰিলে তেনেকে আপোনাৰ পৰা নিয়ে। যদি মই বা আমাৰ সাধাৰণ কোনোবা মৌ পালকে যদি প্ৰথমবাৰৰ কাৰণে আপোনাৰ পৰা মৌ কিনিব বিচাৰে, সেইটো কেনেকে কিনিব লাগিব আপোনাৰ? সেইটো মৌ বা তেওঁলোকে বক্স এটা দিলে আৰু মই ভৰাই দিওঁ ধৰক। বা ঠিক ঠাক মই তেনেধৰণে মই কিছুমান মানুহৰ ঘৰত দিও আহিছো। হয় নেকি? নিবলৈ ভয় খাই অ নহয়, গতিকে মই নিজে আহোঁগে অ ভৰাই পেলাই। খালি বক্সটো তেওঁলোকে যোগান ধৰিব লাগিব, নহ'লে বক্স বস্তুটো এটা দাম তেওঁলোকে ধৰক 1800 বা 2000 টকাৰ ভিতৰত পৰেটো, হয় 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 ডাঙৰ বক্সটো। অ এইটো আমাৰ কৃষকসকলে, যিসকলে মৌ পালনৰ প্ৰতি আগ্ৰহী, সেইসকলে এই কথাটো মন কৰিব যে যিয়ে মৌ পুহিব বিচাৰে, তাৰ আগতে এটা মৌ বাহ লাগিব, মৌ বাকচ লাগিব, আৰু বাকচটো গৈ তেওঁ যাৰ পৰা মৌ বাহ কিনিব তেওঁক দিব লাগিব, আৰু তেওঁ তাতে ভৰাই দিব, নহয় জানো? হয়। অ দাদা, মই আৰু এটা কথাখিনি সুধিয়ে যাওঁ লগতে। মই যদি মৌ পালন কৰিব বিচাৰো, প্ৰথমে মোক কোনবিলাক বস্তুৰ প্ৰয়োজন হ'ব, আৰু প্ৰথম অৱস্থাত কিমান মান টকা খৰচ হ'ব? বিশেষ টকা খৰচ নহয়, মানে 2500 টকা মানৰ ভিতৰতে হৈ যাব। এটা বক্স এতিয়া আমাৰ মাৰ্কেটত খুব বেছি 1700-1800 টকা লয়।
হয় হয় সেইকাৰণে বস্তু প্ৰথম লাগিব। অ তাৰপিছত নতুন মানুহৰ ক্ষেত্ৰত মানে কি হয়, মই এজনে ফুটি দিলেতো তেওঁ পিছত নাহিব আৰু, গতিকে এটা উৰণি টুপি লাগে। মানে মৌজনীয়ে যাতে এই গালে মুখে মানে হয় ফুটিব হয় নোৱাৰে তেনেকুৱা এটা উম টুপি পায়। সেই টুপি টুপি লাগিব এটা কিনিব লাগিব। অ তাৰপিছত আপোনাৰ আৰু বিশেষ নাই আৰু, চুৰি কটাৰী এখন লাগে। সাধাৰণতে মানুহৰ ঘৰত চুৰি কটাৰী এখন থাকেই। উম উম ধোঁৱা ভাটি লাগে। ধোঁৱা ভাটিটো নহলেও হয়, আমি এনে কটন কাপোৰ এখন মানে হেৰি এটা কলিতা এটা বনাই জুই লগাই পেলাই সোমাই দিলেও মানে হৈ যায়। ধোঁৱা ভাটিটো কিনিব নালাগে। মানে অ 2500 টকাৰ ভিতৰত মানে এবাহ মৌ পায়। 2500 টকা সেই মৌ বাহৰ পৰা মানে বছৰত কিমান টকা এনে ইনকাম হ'ব, কিমান খৰচ হ'ব? বছৰেকত মানে যদি প্ৰথম বছৰ হয়তো তেওঁ নোৱাৰিব, উম মানে চিষ্টেমটো বুজি নাপায়তো। হয় কিন্তু প্ৰথমতে আমি হলে এমাহ মোৰ পৰা 7,000 মান টকা ইনকম কৰিব পাৰো। বছৰি 7,000 টকা ইনকাম হয়, নহয় জানো? এটা মাহত। এটা মাহত এটা মাহত আৰু মানে মৌ বিলাকক কিবা খাবলৈ চাবলৈ কিবা দিব লাগিব নেকি, বা এনেকে খাবলৈ আচলতে এইটো সময়তে খাবলৈ দিবই নালাগে। হেৰি এইটো নিজে সময়ত নিজে মানে অ নেচাৰেলি ধেৰ মানে চ'ৰ্চ আছে। হয় হয় বিভিন্ন ধৰণৰ এতিয়া জামুক ফুলিছে, উম এনেকুৱা আমটো ফুলি গ'ল বাৰু, বা উম লিচু ফুলি গৈছে। উম মানে বিভিন্ন ধৰণৰ বনৰীয়া যিবিলাক উৎস আছে আমাৰ অ প্ৰকৃতিত, উম এই সময়ছোৱাত যিহেতু মাৰ্চ এপ্ৰিল, এতিয়া এপ্ৰিল মে লৈকে নালাগেই। নালাগে কিন্তু যেতিয়া জুলাই আগষ্টত অ খুব ধাৰাসাৰ যেতিয়া বৰষুণ হয়, হয় 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 বৰষুণ হলে মানে তেহেঁতি মানে খাদ্যটোৰ নাটনি হৈ যায়। উম তেতিয়া আপোনাৰ দুবাহ এবাহ পুহিলে আচলতে খাদ্যটো সিমান যোগান দিব প্ৰয়োজন নাই। অ যেতিয়া মই এতিয়া ধৰি লওক 100 মাহ প্ৰায় এতিয়া প্ৰায় 180 মাহ মান আছে। হয় 100ৰ পৰা 180 মাহ আছে মানে মই কলম বিলাক যে প্ৰস্তুত কৰি থৈছো। গতিকে তথাপি মই এতিয়া দিবলগীয়া হোৱা নাই। কিন্তু যেতিয়া 100 মাহ মই লাষ্টত বছৰৰ কাৰণে ৰাখিম, উম তেতিয়াতো প্ৰকৃতিত সিহঁতি নাপাব নহয় সিমান। হয় ইমানকে বৰষুণো দি থাকিব। অ আৰু বৰষুণ মানে কণ্টিনিউৱাছলি জাগত যেতিয়া আপোনাৰ 15 দিন জাগৰ হ'ব, উম তেতিয়া সিহঁতিটো ওলাই যাব নোৱাৰিব। হয় হয় তেতিয়া আপুনি কিন্তু কৃত্ৰিম ভাৱে তেহেঁতক খাদ্য যোগান দিব লাগিব। সেইটো যোগান ধৰিব লাগিব যোগান মানে অন্য একো নাই, এই চেনী যে চেনি অ আপোনাৰ চেনী 1 কেজি চেনী 3 পোৱা পানীত মানে অলপ গৰম কৰি দানাটো ভাঙি দিব লাগিব। মানে অলপ হেৰি হ'বতো, তেতিয়া আপোনাৰ সেই ঠাণ্ডা কৰি পেলাই পানীটো যোগান দিব লাগিব। মই তেনেধৰণেই দিওঁ। হয় 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 দাদা মই মই বেছি আৰু বিশেষ কওক বিশেষ খৰচ নহয়তো। চেনি 1 কেজিত কিমান টকা খৰচ হ'ব বাৰু? তেনেকুৱা। দাদা আৰু এটা কথা, এতিয়া মৌ বাহটো নিলে মৌ বাহটো কেনেকুৱা জেগাত ৰাখিব লাগিব? বাৰীখনৰ কোনটো চুকত বা ঘৰ বনাই এনেকে বিলাকত ৰাখিব লাগিব নে কেনেকুৱা জেগাত ৰাখিব লাগিব, এই বিষয়ে আমাৰ কৃষকসকলক সুবিধা হয় অকণ কওকচোন আপুনি। বাঁহ পুহিবলৈ একো দিগদাৰ নাই। মানে কি হয়, ধৰক আমাৰ প্ৰত্যেকৰে ঘৰৰ কাষত উম পিয়ালি আছেই। হয় পিয়ালিতে ৰাখিলে হ'ল। মই এতিয়া ঘৰৰ আগফালৰ নিজৰ বাৰাণ্ডাখনতে 3 বাঁহ আছে। অৱশ্যে এইবিলাক মই নাৰাখো, এইবিলাক দি অ দিম। ঠিক অ তেনেধৰণে এতিয়া এইফালে পিছফালে আমাৰ ঘৰৰ কিনাৰত ধৰক ভঁৰাল ঘৰৰ কিনাৰত উম উম তেনেকে দি থৈছো। কিন্তু মানে এতিয়া ধৰি লওক মোক অ অন্য খেতি ঘৰবিলাক কৰিলে যি ধৰণে ঘৰবিলাক কম হৈ আছে, গতিকে মই এই ফিল্ডতো দি থৈছো কিছুমান। মই পুখুৰী পাৰত দেখিছো আপোনাৰ এই ভিডিঅ' বিলাকত। তেনেকুৱা হলে আগতে দি থৈছো। তাৰমানে কি হয়, সাধাৰণতে আধা ৰ'দ আৰু আধা ৰ'দটো সম্পূৰ্ণ তেহেঁতৰ গাত পৰিব নালাগে। অলপ আধা মানে ৰ'দ কৰিব আধা লাগে। ৰ'দ তেনেকুৱা হ'ব। অ কিন্তু ঠাণ্ডা কালি ৰ'দত থাকিলেও হয়। কিন্তু এতিয়া জেঠ আহাৰমহীয়াত ধৰক ইমান গৰমত মই নাথাকিম। উম হ'লেও মই উপায় নাপায় এই তামোলৰ ঢুকুৱা চুকুৱা এনেকুৱা বিলাক দি ৰাখি দিছো। অ ৰ'দতে ৰাখি থৈ দিছো মানে। তাৰ মানে মৌ বাহ পুহিবলৈ স্পেচিয়েলি মানে আমাৰ গৰু পুহিবলৈ যেনেকে গৰু মানে ঠাই লাগে, বা অন্য শাক পাচলি খেতি কৰিব বিভিন্ন বেলেগকে ঠাই লাগে। কিন্তু মৌ বাহ পুহিবলৈ তেনেকে স্পেচিয়েলি বিশেষ জেগা নালাগে চাগে, নহয় জানো? নাই নালাগে। মই তেনেকুৱা স্পেচিয়েল মই আপোনাৰ বাৰীখনে দিছিলো। আপোনাৰ বাৰীখনৰ পৰাই এতিয়া বছৰি ইমান আপোনাৰ বাৰীখন 100টা বাঁহ আছে আপোনাৰ বাৰীখনত, নহয় জানো? 100টা বাকচ আছে। আৰু বাৰীখন কিমান ডাঙৰ? আৰু আপোনাৰ কিমান মান ডাঙৰ হ'ব? সেইখন বাৰীতে যে ইমান পইচা ইনকাম কৰি আছে আপুনি? এই বিষয়ে নিজৰ বাৰীখনতে 2 বিঘা আছে। দুবিঘা 2 বিঘা থকা পিছফালে আকৌ 1 বিঘা আৰু এফালে 1 বিঘা মানে এনেকুৱা কৰি ললো। প্ৰায় 4 বিঘা মান লৈ লৈছো মানে। অ
বৰ বেছি ওচৰা-ওচৰি হলেও কি হ'ল খাদ্যটো যেতিয়া নাটনি হ'ব সিহঁতে উম মানে ইটো বাকচৰ মোৰ পৰা ইটো বাকচত ফাইটিং কাজিয়া কৰি মৰে মানে ৰসটো নেপালে ইটো বাঁহৰ পৰা সিহঁতি কাঢ়ি আনিবলৈ যায়। এইটো সময়ত আকৌ আপোনাৰ এনেকুৱা ওচৰা-ওচৰিকে থলেও সিমান অসুবিধা নহয়। কাৰণ এতিয়া খাদ্য বস্তুটো যেতিয়া এভেইলেবল হৈ আছে। খাদ্যটো নাটনি হ'ব তেতিয়া মই লাহে লাহে হেঙা কৰি দিম মানে অ জেগাত তেনেকুৱা ন ডিষ্টেঞ্চটো মানে বঢ়াই দিম আৰু। অ তাৰপিছত এটা আৰু এটা কথা সুধো আমাৰ আমাৰ যুৱ প্ৰজন্মৰ মানে মৌ পালনক কেনেকে জীৱিকা হিচাপে ললে কোনকেইটা দিশত লাভৱান হ'ব বিষয়ে অকমান কচোন দাদা। টো বৰ ধুনীয়া হ'ব এই জীৱিকা হিচাপে ল'ব পাৰে। আজিকালি নৱ প্ৰজন্মই এই চাকৰিৰ পিছত যে দৌৰি ফুৰে হয় হয় মই এতিয়া নিজেই ধৰক মাষ্টাৰ ডিগ্ৰী এটা মান মাষ্টাৰ ডিগ্ৰী কৰিছিলে অ মাষ্টাৰ ডিগ্ৰী মই সেই এম কম অ হ'লেও ধৰক এতিয়া ধৰক মইতো এতিয়া ফিলেই নকৰোঁ উম মই যে চাকৰি নাই হয় হয় ধুনীয়াকে চলি আছো। গতিকে নৱ প্ৰজন্মক আমাৰ ওচৰ পাজৰ যিসকল যুৱক আছে মই তেওঁলোকক কওঁ আছে আনকি মই বাঁহো তেওঁলোকক দিছো মৌ সৈতে দিছো যে পুহি চোৱা। অ কিন্তু আগবাঢ়ি নাই আজিকালি নৱপ্ৰজন্ম অকল মানে চাকৰি পিছত দৌৰি আছে সেইটোহে বৰ আচৰিত কথা। হয় দাদা এতিয়া আৰু মই এই ব্যৱসায়টো এক্সটেণ্ড কৰি ইয়াৰ পৰা মই ভগামুখ বুলি জেগা এডোখৰ আছে উম ইয়াৰ পৰা প্ৰায় 21 কিলোমিটাৰ আগত হয় হয় ভগামুখ বুলি জেগা এডোখৰ যে তাতো মোৰ 40 বাহ মান আছে। তাত মই এজন ব্যক্তি শিকাই আছো তেওঁ কিন্তু পাৰিছে তেওঁ তাত থৈ পেলাই মই 50টা কলনী বিক্ৰী কৰিছো। উম 50টা যেনিবা তেওঁ বক্স চক্স একো নাইতো তেওঁ হয় হয় কৈছে যে আপোনাক 40% দিম মই 60% ল'ম। তেওঁ ঠিক তেনে 20,000 টকা পাই গ'ল মোৰ পৰা। অ এতিয়া তেওঁ বিৰাট উৎসাহ তেওঁ লাগি আছে তেওঁ এতিয়া প্ৰায় কিজনী নিজাববীয়াকে আকৌ কৰিবলৈ আৰম্ভ কৰিছে। হয় 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 আপোনাৰ আচলতে গতিকে কেনেকে কোনোবা আমাৰ ওচৰত অ দাদা কি আপোনাৰ বোলে আচলতে কোনোবা এনেকে স্কুলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বা এনেকে কোনোবা আহে নেকি শিকিবৰ কাৰণে বা চাবৰ কাৰণে আপোনাৰ মৌ পালনৰ পদ্ধতি বিলাক। আহিছে মোৰ প্ৰিয়তা আমাৰ এইখিনিতে হায়াৰ ছেকেণ্ডেৰী এখন আছে তেওঁলোকৰ শিক্ষকসকলে লৈ আহিছিলে ছাত্ৰ ছাত্ৰীসকলক অ চাই গ'ল হয় হয় মই শিকালো আমাৰ আকৌ কেতিয়াবা মহিলাসকলো আহে আৰু উম মোৰ উম মানে অসুবিধা হয় এই মহিলাসকলে অৱশ্যে আমাৰ ইয়াত পঢ়িবলৈ আগ্ৰহী হৈছে অ কিন্তু ঘটনাটো হৈছে কি মোক খুব তেওঁলোকে মাতি থাকে মই টাইম দিব নোৱাৰো তথাপি হয় এবাৰ যাবলৈ চেষ্টা কৰিছো আৰু তেওঁ গৈ দেখুৱাই থৈ আহিছো। অ তেনেধৰণে আমাৰ ইয়াত মহিলা কেইবাগৰাকীও পুহিছে বাৰু। অ এই কামটোতো মহিলাসকলৰ বাবে বেছি শাৰীৰিক কষ্টও নহয় জানো ঘৰতে মানে নিজৰ ঘৰখনতে এইখিনি কাম কৰিব পাৰে নহয় জানো দাদা। এতিয়া মহিলাসকলে যদি এই মৌ পালনৰ জীৱিকা হিচাপে ল'ব পাৰিলে কোনবিলাক দিশত মানে সহায় হ'ব এই বিষয়ে অকমান কওকচোন আমাৰ মহিলাসকলেও মহিলা দৰ্শকসকলেও ভাল পাব। মহিলাসকলে যদি এইটো জীৱিকা হিচাপে কৰিবলৈ আগ্ৰহী হয় উম তেতিয়াহ'লে নিশ্চয় তেওঁলোক সফল হ'ব। কাৰণ তেওঁলোক সৰহসংখ্যক সময় মানে ঘৰত অতিবাহিত কৰে। হয় গতিকে তেওঁলোক চাকচেছ হ'বই। আমাৰ ইয়াত এগৰাকী মহিলাই অৱশ্যে ৰস উলিয়াইছে উম তেওঁ পাৰিছে। এতিয়া যেনিবা এজন কৃষকে মৌ পালন কৰিলে মৌ জুল উলিয়ালে মৌ ৰস উলিয়ালে এই মৌ ৰস বিলাক এতিয়া আমাৰ মৌ পালক যেতিয়া বিকিব ক'ত বা কোনোবাই নিবলৈ আহে নে এনে বিকিবলৈ যাব লাগিব এই বিষয়ে অকমান কওকচোন দাদা আপুনি কেনেকে বিকি আছে মৌ জুল বিলাক। নহয় এইটো ক্ষেত্ৰত এনেকুৱা মৌ ৰসটোতো এভেইলেবল নহয় উম বিশেষকৈ গ্ৰাম্য অঞ্চলত আৰু হেৰি গ্ৰাম্য অঞ্চলত এভেইলেবল নহয় এইটো কাৰণে অন্য বিলাকত বেলেগ কথা ধৰি লওক উম মেনুফিলিয়াৰ ৰস ওলাই মৌটো প্ৰজাতি কেইবাটাও এইটোতো আমাৰ খুৰণীয়া মৌ আমাৰ স্থানীয় মৌ এই হয় স্থানীয় মৌটোৰ চাহিদাটো যথেষ্ট আছে এতিয়া ধৰি লওক মই এইবছৰ নিষ্কাশন কৰা নাই কাৰণ মোৰ পোৱালি বহুত ডিমাণ্ড আছে পোৱালিৰ কাৰণে বাকচ দি থোৱা আছে গতিকে পোৱালি যদি উলিয়াও মই মৌখিনি ৰসটো উলিয়াব নোৱাৰো অ তাৰমানে ৰস উলিয়াই মানে পোৱালি কমি যাব কিন্তু হয় এতিয়া দেখা পাইছো যে আমাৰ ঘৰলৈ মোৰ ওচৰলৈ মানে বহুত মানুহ মানে মোৰ ৰস বিচাৰি আহে উম মই কিন্তু এতিয়া হাত কৰযোৰে কৰিব লৈ আছে যে মই এইবছৰ মোৰ ৰস উলিওৱা নাই অকল পোৱালিহে প্ৰডাকশ্যন কৰিছো গতিকে মই ৰস দিব নোৱাৰো উম গতিকে এনে ক্ষেত্ৰত মই এতিয়া দেখিছো মই কিন্তু সেই মই যে কৈছো আপোনাক এতিয়া মহিলা এগৰাকীয়ে পোহে তেওঁৰ হয় ওচৰলৈ পঠাই দিওঁ তেওঁৰ ৰস উলিয়াই
তেওঁৰ ওচৰলৈ পঠিয়াই দিওঁ। গতিকে বিক্ৰীটো হৈয়ে যায়, আপুনি যাবই নালাগে আৰু মাৰ্কেটটো ঘৰতে নিজে নিজে আছে, ইমান চাহিদা আছে বস্তু। অ এতিয়া এতিয়া ধৰক লকডাউনৰ যিটো বছৰ আছিল, হয় এই যে কৰোণা হৈছিলে, কৰোণা সময়ত মই যথেষ্ট ৰস উলিয়াইছিলো। তেতিয়া মানে মই ততেই নাপাওঁ, 20-25জন মান মানুহ কিজনী ডেইলি আহে মোৰ ওচৰত মৌ ৰস বিচাৰি, তাৰমানে হয় অকলে মৌ জোল খালে ভাল হয় বুলি কয়। অ গতিকে সেই ধাৰাবাহিকতাটো মোৰ ওচৰত আছেই, কিন্তু মই এইবছৰ ৰস নাই। অ গতিকে মাৰ্কেটৰ কথা মহিলাসকলে অকণো চিন্তা কৰিব নালাগে। মাৰ্কেটটো মানে এভেইলেবল নহয় জানো? মানে আমাৰ এইবিলাক খেতি বাতিতকৈ অকমান এই খেতিটোত এই মৌ পালনত অকমান বেছি লাভ আছে, বহুতখিনি দিশত লাভ আছে। আপোনাৰ এইবিলাক খেতি কৰিলে বজাৰলৈ বস্তুবিলাক উলিয়ালে বা কেতিয়াবা গ্ৰাহকেই নাপায়, বা এতিয়া ৰঙালাও, কবি চবি এইবিলাক খেতি কৰিলে মানে কি হয় আপোনাৰ বজাৰখন নাপায় আৰু ঘৰতে কিছুমান বস্তু পেলাই দিবলগীয়া হয়। কিন্তু মৌ পালনৰ ক্ষেত্ৰত সেই কথাটো নাহে ন দাদা? প্ৰব্লেমটো নাই। অ আৰু অন্য দিশত আপুনি চাওক যে হাঁহ পালন বা কুকুৰা পালন বা গৰু পালন, এইটো কৰিবলৈ যাওঁতে আপুনি চালি এখন দিব লাগিব, চালিখন দি গৰুজনী বান্ধিব লাগিব, উলিয়াবও লাগিব। হয় হয় মোৰ ক্ষেত্ৰত আপুনি বান্ধি থোৱাৰ প্ৰশ্ন নাই, আনি বন্ধা কথাও নাই, মেলি দিয়া কথাও নাই। হয় সিহঁতি অট'মেটিক আহিব, সোমাব, গৈ কাম কৰি থাকিব। জাষ্ট আপুনি পৰিচৰ্যাহে কৰা প্ৰয়োজন, আচলতে অ সেইটো কাৰণে মোৰ ভাল। হয় হয় মোৰ মানে এনেকুৱা এটা নিচা হৈ গ'ল, মোৰ গুণগুণনি নাথাকিলে মই থাকিবই নোৱাৰো, মানে মই যাবই লাগিব মোৰ হয় এনেকুৱা। মানে আপোনাৰ ভাল হৈছে, আপোনাৰ নিচা আৰু পেচা দুইটাই এক হৈ গৈছে, মিলি গৈছে, নহয় জানো? তেনেকুৱা হৈছে। দাদা আৰু এটা কথা সুধো মই, হেৰি এইটো কি বুলি কয়, আপোনাৰ মৌ জোল উলিয়ালে বেছি লাভ হয় নে, মৌ মানে আপোনাৰ এই মৌ বাঁহ উলিয়ালে বেছি লাভ হয় মৌ পালকজন? মোৰ মানে বাঁহটো মানে কলনি বুলি কয়, এই কলনি উলিয়ালে বেছি লাভ। কলনি উলিয়ালে লাভ হয়। সেইকাৰণে এইটো ধৰি, তথাপি মই এতিয়া 5বাৰ মান ৰাখিছো মানে এই মৌ মানে জোলৰ কাৰণে মৌজোলৰ কাৰণে। মিতিৰটো মোক বিচাৰি থাকে নহয়, তেওঁলোককতো নিদিলে নহব। হয় 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 গতিকে সেই 5বাৰ মানে ইতিমধ্যে মই উলিয়াম আৰু এইকেইদিনতে, উম, প্ৰায় ছিজনটো যাব হৈছেতো। হয় কলনি উলিয়ালে লাভ, তাৰমানে ইয়াত সময়টো কম লাগে। উম সেইটো কাৰণে লাভ হয় বুলি কৈছো। হয় এনেই ৰস উলিয়ালে অলপ লাভটো কম হয় আৰু, অ বা একেলগে আপুনি বিক্ৰী কৰিব নোৱাৰে নহয়, অ ষ্টক কৰি থব লাগিব, লাহে লাহে বিক্ৰী হ'ব। উম কিন্তু কলমটো উলিয়ালে একেলগে পটককে বিক্ৰী হৈ যায়। হয় এজাক মৌ বা বিকোতে আপুনি কিমান টকাত বিক্ৰী কৰে? মই আচলতে এটা কলনীত আচলতে 3খন চাক দিব লাগে, তাৰমানে 3খন চাক এনেকে ওপৰলৈ দাঙি আনোতে চাকখনত মৌ গুটি যিমান লাগে, সেই উম গোটেই মৌখিনি তেওঁলোকে লৈ যাব। তাৰমানে তেনেকুৱা 3খন চাক দিব লাগিব, আৰু লগত কুইনজনী কিন্তু দিব লাগিব। ৰাণীজনী দিব লাগিব, হয়। দিব লাগিব। তেতিয়া মানে আপুনি এবাৰ যদি তেনেকুৱা যদি এটা কলনী যদি নিবলৈ হয়, মই কিনিবলৈ গলো আপোনাৰ পৰা, মই আপোনাক কিমান টকা দিব লাগিব? বাকচটো মোৰ ফালৰ পৰাই দিলো আপোনাক, মৌ বাহৰ বিনিময়ত মৌ ৰাণীজনী বা মৌ খিনিৰ বিনিময়ত আপোনাক কিমান টকা দিব লাগিব? মই 1000 টকাই লওঁ। 1000 টকা? 1000 টকা। অ লাষ্টত মানে মই এইটোৱে কম আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে, আমাৰ যুৱক প্ৰজন্ম হওক বা মহিলাই হওক, এইটো ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে। হয় আগবাঢ়ি আহিলে ধৰক মৌ পুহিলে কি হয়, যিকোনো খেতি যদি কৰা যায়, খেতিত মানে সিহঁতি পৰাগ সংযোগ কৰি মানে খেতিৰ উৎপাদনো বাঢ়ে। এতিয়া ধৰি লওক সৰিয়হডৰা কৰিলো, সৰিয়হডৰাত যদি নেচাৰেলি যিটো হয়, যদি উম 2.5 কুইণ্টেল যদি উৎপাদন হোৱা ঠাইত হয়তো 3 কুইণ্টেল মানে হবলৈ আছে। য'ত অ 2.5 কুইণ্টেল হ'ব, কিন্তু মৌ বাহ যদি থাকে তাত 3 কুইণ্টেল হ'ব। দাদা আপোনালৈ ধন্যবাদ জনাইছো, ইমানখিনি আপুনি ব্যস্ততাৰ মাজতে আমাক আজি ইমানখিনি সময় দিলে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। পাছত আকৌ কেতিয়াবা এই বিষয়ত আমি কথা পাতিম। ধন্যবাদ দাদা। ধন্যবাদ।